তেজপুৰ চহৰখনৰ পৰা প্ৰায় 20 কিলোমিটাৰ আঁতৰত তেজপুৰ বিমানবন্দৰৰ ওচৰত এই হলেশ্বৰ দেৱালয় মন্দিৰভাগি অৱস্থিত। প্ৰবাদ অনুসৰি এবাৰ এজন খেতিয়কে পথাৰত খেতি কৰি আছিল আৰু তেওঁৰ নাঙলৰ দাঁতিতে এটি শিল ফচি গৈছিল আৰু নাঙলৰ পৰা তেজ ওলাবলৈ ধৰিছিল আৰু খেতিয়কজন লগালগ গৈ গঞাই ৰাইজক মাতি আনিছিল আৰু গাঁৱৰ ৰাইজ আহি শিলটোত পূজা পাতল কৰিছিল। শেষত শিলৰ মূৰ্তিটো তাৰ পৰা উঠাব নোৱাৰাত তাতে মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। পাছত 1705 চনত আহোম ৰজা ৰুদ্ৰসিংহই এই মন্দিৰভাগি পুনৰ ভালদৰে নিৰ্মাণ কৰিছিল। প্ৰমাদ অনুসৰি এই মন্দিৰত পূজা অৰ্চনা কৰাৰ ফলত বহুতৰে আশা সপোন পূৰণ হৈছে। এইবাবে হাজাৰ হাজাৰ শিৱ ভক্তগণ এই মন্দিৰত দেখা পোৱা যায়। ইয়াৰ পাছত আমি চাকি বন্তি কিনি মন্দিৰৰ ভিতৰলৈ সোমাই গ'লোঁ। আপোনালোকে হয়তো ভাবিছে ইয়াত ইমান ধুনীয়াকৈ পেণ্ডেল ফুল চুল কিয় ৰখা হৈছে, আৰু আপোনালোকক কওঁ যে ইয়াত 4 বছৰ মূৰে মূৰে মহাযজ্ঞ পতা হয়। আৰু ভগৱন্তৰ কি কিবা নাজানো, আমি যেতিয়াই মন্দিৰ দেৱালয়সমূহ দৰ্শন কৰিবলৈ যাওঁ তেতিয়াই তাত কিবা তিথি বা পূজা পাতেই, নাজানো ভগৱানৰ কি লীলা। আৰু ভগৱানৰ এই আশীষখন পাই মনটো আমাৰ বহু আনন্দিত হয়, বহুত সুখী অনুভৱ কৰোঁ। ভগৱন্তই যে তেওঁৰ চৰণত সদায় আমাক ঠাই দিয়ে এইদৰে বিভিন্ন মঠ মন্দিৰসমূহ দৰ্শন কৰিবলৈ। আৰু ইয়াত শিৱ পূজাৰ লগতে বৈষ্ণৱ পূজাও কৰা হয়, মানে গাঁৱৰ ৰাইজে সকলোৱে মিলি তেতিয়া ইয়াত নামঘৰ এভাগিও পাতিছিল। তেতিয়াৰ পৰা ইয়াত বিশ্বকৰ্মা পূজা, গণেশ পূজা আদি সকলো পতা হয়। এতিয়া আমি যজ্ঞৰ থানলৈ যাওঁ। ইয়াত যজ্ঞ পাতি আছে, চক সকলোৱে গৈ তাত পূজা অৰ্চনা কৰিছে। আমি সেৱাভাগি বাহিৰৰ পৰাই কৰিলোঁ। ইয়াৰ পাছত মাৰ লগত লগ লাগি বন্তি গছ জ্বলালোঁ আৰু আমি যলৈকে যাওঁ ততে ভগৱানৰ অন্নকণটো খাবলৈ পাওঁৱেই। খিচিৰিৰ লগতে লেবেৰা ভাজি খালোঁ। প্ৰায় অমৃতৰ লগতে লাগিছিল, ইমানেই ভাল লাগিছিলে না খিচিৰিকণ খাবলৈ, আৰু আমি দুবাৰ ল'লোঁ। ইয়াৰ পাছত মন্দিৰৰ কিনাৰতে এটা পুখুৰী আছে আৰু পুখুৰীটো মাজভাগত আমাৰ ভোলানাথ বাবা বহি আছে। আহক এতিয়া আমি পুখুৰীটোৰ ওচৰলৈ যাওঁ। এই পুখুৰীটোত যথেষ্ট মাছ আছে আৰু সৰু সৰু অলপ কাছও আছে। ইয়াৰ পাছত আমি ভোলে বাবাৰ চৰণত সেৱা ভাগি ল'লোঁ আৰু এই ভণ্টিগৰাকীয়েও নিজৰ মনৰ আশা ভোলে বাবাক কৈ আছে। আৰু আচল মন্দিৰভাগি মানে কিনাৰত আছিল। সেইদিনা আমি সোমাবলৈ সময়ো কম হৈছে, মানে আমি প্ৰায় 10 দিন ছুটীত আহিছোঁ। তেজপুৰৰ লগতে বৰপেটা সত্ৰও দৰ্শন কৰিছোঁ। গতিকে যিখিনি পাইছোঁ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। তেজপুৰত বহুতো প্ৰাচীন মঠ মন্দিৰ আছে, আপোনালোকে জীৱনত এবাৰ হ'লেও তেজপুৰ ভিজিট কৰিব।